Welcome to Digital Path Academy. আৰু আজি আমি আমাৰ হিষ্ট্ৰী পাৰ্ট 3 লাইক আমাৰ কোৱেশ্চনখিনি আজি আমি ডিসকাস কৰিম তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈ গ'ল হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি তো ইণ্ডিয়ান আৰ্কিঅলজি ফাদাৰ কোন হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ গ'ল এলেকজেণ্ডাৰ কানিংহাম এলেকজেণ্ডাৰ কানিংহাম তেওঁ এজন ব্ৰিটিছ আৰ্মি ইঞ্জিনিয়াৰ আছিলে তাৰ উপৰিও আমি যদি চাওঁ তেওঁ আমাৰ প্ৰথম ফাৰ্স্ট ডাইৰেক্টৰ জেনেৰেল আছিলে আমাৰ যোনটো আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া আৰু আমাৰ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াটো বেসিক্যালি আমি যদি চাওঁ তেওঁই ফাউন্ড কৰিছিলে কেতিয়া 1861 এই ডেটটো আপোনালোকে মনত থব লাগিব কেতিয়া 1861 ত আমাৰ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াটো was founded by কোনে Alexander Cunningham তো ইয়াৰ আনসাৰটো আমি গম পালো Alexander Cunningham now answer number 2 question number 2 now আমাৰ question number 2 হৈ গ'ল the first scholar edicts who has read Ashokan তো অশোকানৰ যোনখিনি অশোকাৰ যোনখিনি স্ক্ৰিপ্ট আছিল এখিনি কোনে ফাৰ্স্ট ডিসেপাৰ কৰিছিল একচুয়ালি ঠিক আছে তো ইয়াৰ আনসাৰটো হৈ গ'ল জেমস প্ৰিন্সেপ তো আনসাৰ সি জেমস প্ৰিন্সেপে তো ডিসেপাৰ কৰিতিয়া 1837 তো অশোকাৰ এনেতো অশোকাৰ অকল ব্ৰাহ্মী নহয় তেওঁ খাৰষ্টি স্ক্ৰিপ্টটো লিখিছিলে বাট লিখুৱাইছিলে তো আমি যদি চাওঁ ইয়াৰ আনসাৰটো হৈ গ'ল কিন্তু জেমস প্ৰিন্সেপ কেতিয়া ডিসেপাৰ কৰিছিলে 1837 ডেটটো আপোনালোকে মনত থব কিন্তু ঠিক আছে এতিয়া আমি আগবাঢ়ো আমাৰ 3 নম্বৰ কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চনটো হ'ল which one of the following period is also known as Chalcolithic period তো ইয়াত Chalcolithic কাক কয় আমি গম পাওঁ যোনবিলাক আমাৰ ষ্টোন এজ আসলে ষ্টোন এজ টু তিনটা এজন আমাৰ এনে ভাগ কৰা হৈছিল ঠিক আছে পেলিওলিথিক মেজোলিথিক আৰু আমি গম পাইছো নিওলিথিক তাৰ পিছতে আমি গম পাওঁ আমাৰ Chalcolithic আহে লিথিক মানে সদায় মনত থব এই লিথিক ওয়াৰ্ডটো থাকিলে ষ্টোন পাথৰটো ষ্টোন এজে হয় কিন্তু ইয়াত ষ্টোনৰ লগত আৰু কি ইউজ কৰিছে মেটেল তো মানুহে প্ৰথমবাৰৰ বাবে এতিয়া মেটেল ইউজ কৰিছে একচুয়ালি ফাৰ্স্ট টাইমৰ কাৰণে মানুহে হেবা মেটেল ইউজ কৰিছিলে আৰু এটো আপোনাৰ কাৰেক্ট আনসাৰটো হৈ গ'ল আনসাৰ নম্বৰ সি কি কপাৰ এজ ঠিক আছে তামৰ আমি যদি চাওঁ তামৰ এজ আছিল নেক্সট কোৱেশ্চন নম্বৰ 4 টু হ'ল আমাৰ the site of Harappa is located on the bank of river তো কোনখন নদীৰ পাৰত আছিল হাৰাপ্পাখন তো হাৰাপ্পা যোনটো সাইট হয় হেতু আপোনাৰ ইন্ডাস ভ্যালি সিভিলাইজেশনৰ এটা পাৰ্ট হয় আৰু ইয়াক আমি হাৰাপ্পান সিভিলাইজেশন বুলিও কওঁ কাৰণ যেহেতু হাৰাপ্পান সাইটটোৱে প্ৰথমবাৰৰ কাৰণে একচুয়ালি বিচাৰি মানে ডিসকভাৰ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰ আমি যদি চাওঁ হাৰাপ্পা একচুয়ালি ৰবি নদীৰ ওচৰত আছে ঠিক আছে হাৰাপ্পান সাইটটো ৰবি নদীৰ ওচৰত আছে আৰু আমি চাওঁ এটো বেসিক্যালি ডিসকভাৰ কোনে কৰিছিলে দয়াৰাম সাহানিয়ে কৰিছিলে ঠিক আছে আৰু আন্ডাৰ দা গাইডেন্স অফ জন মাৰ্শাল কিন্তু এটো কেতিয়া ডিসকভাৰ কৰিছিলে হেতু আপোনালোকে ইয়াৰটো কমেন্ট কৰি মোক জনাওক নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো হৈ গ'ল কোৱেশ্চন নম্বৰ 5 two Indians who were associated with the discovery of Indus Valley civilization তো ইয়াৰ আনসাৰটো আমি এটাটো চালুই অলপ দেৰি আগত দয়াৰাম সাহানি আৰু নেক্সটটো হৈ গ'ল আমাৰ ৰাখালাল দাস ঠিক আছে ৰাখালাল দাস বেনাৰ্জী তো আনসাৰ নম্বৰ এ হয় তো এজনে আপোনাৰ বেসিক্যালি হাৰাপ্পান সাইটটো বিচাৰতে তেও আছিল আৰু আন এজনে মহেঞ্জোদাৰো তো আপোনালোকে কমেন্ট কৰক আকৌ যে মহেঞ্জোদাৰো সাইটটো বেসিক্যালি কোনখন নদী কিনাৰত আছে আৰু তাৰ উপৰিও কোনটো সনত ডিসকভাৰ কৰিছিল ঠিক আছে Next আমি আগবাঢ়ো আমাৰ কোৱেশ্চন নম্বৰ 6 টু হৈ গ'ল হু among the following constructed বিবিকা মাকবাৰা তো বিবিকা মাকবাৰাটো বনাইছিলে অৰুংগজেবে তেওঁৰ ঘৈণীয়েকৰ কাৰণে তেওঁৰ ডাঙৰ ঘৈণীয়েক তেওঁৰ নাম আছিল দিলৰাজ বানু বেগম আৰু এটো টম্ব অফ ৰাজিয়া উল দুৰানী বুলিও কয় ঠিক আছে আৰু এইটো আমাৰ কি কয় বিবিকা মাকবাৰাটো মনত থব এটো মিনি তাজমহল বুলিও কয় বা স্মল তাজমহল বুলিও কয় এই বিবিকা মাকবাৰাটো ঠিক আছে অৰুংগজেবে তেনেকে বহুত বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা নাই কিন্তু এটো এটা তেওঁৰে হয় ফেমাস আমি যদি চাও বিবিকা মাকবাৰাটো আপোনালোকে মোক কমেন্ট কৰি জনাওক এটো কোনখন ষ্টেটত আছে ইণ্ডিয়াৰ কোনখন ষ্টেটত আমাৰ বিবিকা মাকবাৰাটো আছে ঠিক আছে নাও কোৱেশ্চন নম্বৰ 7 টো আমি যদি চাও the first European company to come and last to leave তো কোনখন ইউৰোপিয়ান কোম্পানী কোনখন দেশৰ ইউৰোপিয়ান কোম্পানীয়ে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া আহিছিল আৰু তেওঁলোকেই লাষ্ট ইণ্ডিয়া এৰি গৈছে তো কাৰেক্ট আনসাৰ ব্ৰিটিছ হ'বই নহয় কাৰণ ব্ৰিটিছ 1947 ত গৈছে তাৰ পিছতো আমাৰ ইউৰোপিয়ান এটা আছিল আৰু দ্যাট ইজ পৰ্তুগীজ তো পৰ্তুগীজ বেসিক্যালি আমি যদি চাওঁ 1961 ত গৈছে আৰু তেওঁলোক আহিছিল কেতিয়া 1498 ত
পৰ্টুগিজ আহিছিলে 1498ত আৰু গৈছে 1961ত তো 1961ত তেওঁলোকে আমাৰ গোৱা ৰিজনটো এৰি দিছিলে আৰু কোনটো অপাৰেশ্যনৰ আণ্ডাৰত আমাৰ গোৱা এৰিছিলে তেওঁলোকে বেছিকেলি আমাৰ এটা অপাৰেশ্যন চলাইছিলে তাত পৰ্টুগিজৰ এগেইনষ্টত আপোনালোকে সেই অপাৰেশ্যনৰ নামটো মোক কমেণ্ট কৰি জনাওক ঠিক আছে নেক্সট আমি চাওঁ আমাৰ কুৱেশ্যন নম্বৰ 8 which of the following is related to ব্লু ৱাটাৰ পলিচি তো ব্লু ৱাটাৰ পলিচিটো এইটো একচুৱেলি ফ্ৰান্সিস্কো ডি আলমেইডা পৰ্টুগিজৰে এইটো এটা পলিচি আছিলে ব্লু ৱাটাৰ পলিচিটো যেতিয়া তেওঁলোকৰ ইণ্ডিয়াত আছিলে নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য জয়সাগৰ টেংক ৱাজ এক্সকেভেটেড বাই তো জয়সাগৰ টেংকটো একচুৱেলি জয়মতী কাৰণে কৰা হৈছিলে ঠিক আছে আৰু এইটো ৰুদ্ৰসিংহ তেওঁৰ মাকৰ কাৰণে একচুৱেলি এক্সকেভেট কৰিছিলে ৰুদ্ৰসিংহ ঠিক আছে আৰু ৰুদ্ৰসিংহৰ নামটো আপোনালোকে এগেইন কমেণ্ট কৰি জনাওক আহোম নামটো কি আছিলে ৰুদ্ৰসিংহৰ ঠিক আছে নেক্সট আমি যদি চাওঁ লাষ্ট কুৱেশ্যনটো আমাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 10 হৈ গ'ল শংকৰদেৱ হেড এষ্টাব্লিছ ফাৰ্ষ্ট নামঘৰটো ক'ত কৰিছিলে তেওঁ ফাৰ্ষ্ট নামঘৰটো তেওঁ বৰদোৱাত কৰিছিলে ঠিক আছে তো বৰদোৱাত কৰিছিলে তেওঁ ফাৰ্ষ্ট নামঘৰটো আৰু এইবাৰ খুব নিউজতো আছিলে যিহেতু বৰদোৱা তাত বতৰদোৱা থান আছে আমি গম পাইছোঁ বতৰদোৱা থান আছে জেগাটো হৈ গ'ল বৰদোৱা আৰু তাত খুব উচ্ছেদ চলিছিলে কাৰণে বেছিকেলি যোনখিনি ইলিগেলি তাত সেটেল কৰিছিলে সেই মানুহখিনিক তাৰপৰা মানে অঠাই দিয়াৰ কাৰণে বেছিকেলি সেইটো নিউজত আছিলে তো এইকেইটাই আমাৰ 10টা কুৱেশ্যন আজিলে থেংক ইউ আৰু আগলৈ আপোনালোকলৈ এনেকৈ কুৱেশ্যন লৈ আহিম ঠিক আছে সবেই ভালকৈ থাকিব